নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আশা কৰোঁ সকলোৱে ভিডিঅ'টি শেষলৈকে চাব আৰু আজিৰ ভিডিঅ'টো হৈছে এটা নতুন ৰেচিপি মোৰ বাবে নতুন আপোনালোকলৈ প্ৰেৰণ কৰাত মানে কিন্তু এনেতো মই আগৰ পৰা বনাওঁ কেতিয়াবা আৰু আপোনালোকেও বনায় কিন্তু তথাপিও মই আপোনালোকৰ ওচৰত দেখাই দিছোঁ সেইবাবে নতুন ভিডিঅ' বুলি কৈছোঁ এয়া কাঁচকল দি আহিছিল তাৰপিছত কোনোবাই দিয়া আহিছিল চ' এইটো মই চব্জিকে নবনাওঁ কাটি থৈছোঁ এয়া এনেকৈ কটাৰ পাছত একদম এনেকৈ স্লাইচ কাটি মেলি ধুনীয়াকৈ হেৰি সানি থ'ম তাৰপিছত এইখিনি চিপছ বনাম শুকাই ল'ম ৰ'দত শুকাম কাটি মেলি একেবাৰে কি কৰিম আপোনাৰ কিবা নিমখ ৰেড চিলি অকণমান তেনেকৈ মিক্স কৰি মেলি শুকাই ল'ম ৰ'দত তাৰপিছত শুকি যোৱাৰ পাছত এইটো হেৰি ফাৰ্মেণ্টেড কৰি থ'বও পাৰি শুকাই মেলি তো লাহে অকণমান কৰি ভাজি খাব পাৰি আৰু মই দেখাই দিছোঁ দেই আপোনালোকক কাটি মেলি চ' এইফালে মই কাটি ল'লোঁ স্লাইচেছ বনাই ল'লোঁ সৰুকৈ একদম পাতলকৈ যিমান পাৰে পাতলকৈ কাটিলে ভাল আৰু কিন্তু বেছিও মানে পাতলকৈ ইমান বেছিও পাতলকৈ কটা নাই বাৰু কিন্তু যিমান পাৰোঁ পাতলকৈ কাটিছোঁ তাৰপিছত এইখিনি ধুনীয়াকৈ কাটি মেলি বাকলিখিনি এনেকৈ গুচাই থৈ দিছোঁ ধুনীয়াকৈ তাৰপিছত এইফালে এই গোটেইখিনি ধুনীয়াকৈ মানে কিবাকিবি ইনগ্ৰেডিয়েণ্টছ লগাম অকণমান হেৰি নিমখ আৰু জলকীয়া পাউডাৰ গুড়ি অলপ লগাওঁ তাৰপিছত হালধি অকণমান দি দিওঁ এইফালে নিমখ দি দিছোঁ মই যিমানখিনি লাগে সিমানখিনিয়ে নিমখ দিব তাতকৈ বেছি দিলেও ভাল নহ'ব নিমখটো দিয়াৰ পাছত অকণমান হেৰি দি দিম চিলি পাউডাৰ এইফালে মই চিলি পাউডাৰ অকণমান দি দিছোঁ যিহেতু চিলি পাউডাৰ আৰু নিমখটো একেলগে দি দিলে মানে কি হয় সোৱাদটো টেষ্টটো বেছি ভাল হয় কাৰণ অকল নিমখ দিলে মানে অকণমান নিমখীয়া অনুভৱটো হ'ব সেই গতিকেহে মই চিলি পাউডাৰ অকণমানো তাৰপিছত অকণমান হালধি একদম মিহিকৈ অকণমান দি দিছোঁ আৰু হালধি পাউডাৰ তাৰপিছত এইখিনি ধুনীয়াকৈ যিমান লাগে সিমানে দিয়াৰ পাছত এইখিনি মই হাতেৰে মিক্স কৰোঁ মানে হেতাৰে মিক্স কৰিলে কি হ'ল ভালকৈ মিক্স হৈ নাযাব চ' সেই গতিকে মই একদম ধুনীয়াকৈ হাতৰ পৰাই নিজে একদম ভালকৈ মেনুৱেলি মিক্স কৰি গৈছোঁ আৰু ধুনীয়াকৈ আৰু কিন্তু মানে এই গোটেইখিনি প্ৰপৰ্শ্যন যি মিক্সচাৰ দিছোঁ সেইখিনি ভালকৈ গোটেইখিনিতে লাগিলেহে এনে মানে খাবলৈ মানে ভাল হ'ব সোৱাদখিনি ধুনীয়াকৈ ওলাব টেষ্টটো ভালকৈ ওলাব নহ'লে মানে ইমান ভাল নহ'ব চ' সেই গতিকে আপুনি যিমান পাৰে মিক্সটো একদম ধুনীয়াকৈ কৰিব লাগে তেতিয়া টেষ্টটো বেছি ভাল হ'ব তাৰপিছত মই এইখিনি ডলাত দি দিম এনেকৈ এটাকৈ একেবাৰে মানে ঠেলি দিলে মানে একেবাৰে লগাই দিলে লগাই দিলে কি হয় ইটোৰ ওপৰত সিটো মানে তেনেকৈ ভালকৈ নুশুকিব সেই গতিকে মই ধুনীয়াকৈ এনেকৈ এটাকৈ লগাই গৈ আছোঁ তাৰপিছত এইখিনি গোটেইখিনি লগোৱাৰ পাছত মই এইখিনি দিনটোৰ কাৰণে ৰ'দত দি দিম আৰু ৰ'দত ধুনীয়াকৈ শুকাই দিম তাৰপিছত পাৰিলে আৰু এবাৰ লুটিয়াই মেলি শুকাই দিম তাৰপিছত এইখিনি মই এয়া ৰ'দত শুকাইছোঁ তাৰপিছত এইখিনি শুকোৱাৰ পাছত মই স্কুললৈ ওলাম আৰু যাম তাৰপিছত আহি মেলি এয়া let me dry it in the sunshine until it gets dried properly so I dry this here on top of this for the whole day ধুনীয়াকৈ শুকিলে চাওকচোন ইমান ধুনীয়াকৈ শুকিলে চ' এইখিনি মই শুকাৰ পাছত বয়ামত ভৰাই থৈ দিম ফাৰ্মেণ্টেড কৰি থৈ দিছোঁ আৰু তাৰপিছত এইটো পিছতো খাব পাৰি এতিয়াও ফ্ৰাই কৰিব পাৰি যেতিয়া মন যায় তেতিয়া আপোনালোকে ওলাই খাব পাৰি চ' মোৰ ৰেচিপিটো যোনে ট্ৰাই কৰা নাই ট্ৰাই কৰি চাব বহুত ভাল লাগে আৰু হেল্ডি হয় ঘৰুৱা খানা যিহেতু চ' ল'ৰা ছোৱালীকো তেনেকৈ খুৱাব আৰু ভাল লাগিব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব থেংক ইউ